খবৰ সকলোৱে ভালে আছে তো মই ভালে আছোঁ। তো আজি লাষ্ট ৰোজা আৰু তো কেনেকৈ চব কেইটা ৰোজা পাৰ হৈ গ'ল গমেই নাপালোঁ। তো ফাৰ্ষ্টৰ পৰা ব্লগ কৰি আহিছোঁ। এতিয়া আজি একদম 30 ৰোজা আৰু তো বেয়াও লাগি আছে। তো যিয়ে নহওক আজি যিহেতু লাষ্ট ৰোজা তো কি কৰোঁ গোটেই দিন বা কি পুরো সব দেখাই থাকিম। কালি বাৰু আকৌ নগাঁও যাব লাগিব। বহুত কিবা কিবি কিনিব লাগিব, বজাৰ কৰিব আছে। আকৌ বাৰ ঘৰত যাম। আজি আব্বা গৈছিলে বাৰু বাৰ ঘৰত। তাৰপিছত মোক কোৱা নাই, অকলে গুচি গ'ল। তো পিছত কল কৰি মই আহি গ'লোঁ। মই ভাবিছোঁ মই যাম, মই বস্তু কেইটামান লৈছিলোঁ। তো আব্বা নোকোৱাকৈ মোক গুচি গ'ল আৰু। তাৰপিছত আৰু এতিয়া মই কালি যাম আৰু যোনকেইটা বস্তু মোৰ তাত আছে সেইকেইটা লৈ যাম আৰু তো আকৌ বজাৰ কৰিম। তাৰপিছত বাৰ ঘৰত যাম। তাৰপিছত আজি অকল খালি থ্ৰেডিং কৰাইছোঁ, কালি ফেচিয়েলো কৰিম। তো ব্লগটো চাই থাকিব আৰু মই বাৰু ভাতটো বনাব থৈ আহিছোঁ আৰু এতিয়া বনাব দি আহি মই বহি আছোঁ আৰু একচুৱেলি মোৰ এতিয়া বহুত কাম আছে। এতিয়া কাপোৰ কিছুমান ধোৱা আছিলে তো এইকেইটা ৱাছ কৰিম আৰু মানে আজি ৰুমটো একদম যিমান যি আছে চব চাফা কৰি এতিয়া তাৰপিছত শুম আৰু চাগে একদম মৰ্ণিং হৈ যাব, 4-5টা বাজি যাব। তো আজি মানে কৰি ৰাখিম আৰু কালি অলপো টাইম নাপাম। মই গোটেই দিন ঘূৰোতে টাইম যাব। তো পিছত আহি আৰু মন নাযাব একো কৰিব। তো 1 ঘণ্টামান শুইছিলোঁ মই, 10টা মানত শুইছিলোঁ। তো সেইটোৱেই, ইমানখিনি টোপনিতে এতিয়া হৈ যাব আৰু তো মই আগতে এতিয়া কাম চাম কৰিলোঁ, পিছত দেখাই আছোঁ। তো এতিয়াৰ কাৰণে বাই বাই। এইবোৰ মোৰ চব কাপোৰ একদম চব নমাইছোঁ। সেইকেইটা ধোৱা হৈছিলে সেইফালে আৰু চব এইকেইটা নতুন, এইকেইটাও চব নতুনেই। এতিয়া ৱাছ কৰিম আৰু থ'ম। চব পেকিং কৰি আছোঁ আৰু ঠাণ্ডাৰ কাপোৰকেইটা উঠাই দি আছোঁ। বহুত কাপোৰ ইয়াত, তো কিমান টাইম লাগিব নিজেও নাজানো। আগতে নতুনকেইটা পেক কৰি আছোঁ। গাইছিফালে মই ৰেডি হৈ আছোঁ এতিয়া টাউনত যাম। তাৰপিছত অলপ বজাৰ কৰি আকৌ বাৰ ঘৰত যাম। ৰেডি এতিয়া নগাঁও যাম। তাৰপিছত কেইটামান বজাৰ কৰিম, বজাৰ কৰি তাৰপিছত আকৌ বাৰ ঘৰত যাম। তো ব্লগটো চাই থাকিব। এতিয়া মই ওলাওঁ আৰু 12টামান বাজিছে অলৰেডি। আৰু পিছত বজাৰ কৰি মই আকৌ বাৰ ঘৰত আহি পালোঁ। এতিয়া ৰাতি গাড়ী ৰখাইছে তো মই ভাড়া দি আছিলোঁ বাৰু। এইফালে আহি মই পালোঁ ভাড়া ঘৰ। এতিয়া যাওঁ, এইটো সিহঁতৰ ঘৰ। কি কাম কৰিম তোমাক? আমিৰ ইমান কাম বাকী আছে। মই কৰিব লাগে নেকি? মই কি কাম কৰিব আহিছোঁ? তোমাৰ কি কাপোৰকেইটা ধুনীয়া লাগিছে? এটা চুমা দিয়া ভালকে। মই তোমাক লিপষ্টিক লগাই দিছোঁ, লিপ লক। হেল্ল' গাইজ। আৰামেইতো লাগে, গৰমটো নালাগে মোৰ এইটো পিন্ধি। আইচক্ৰীম এইবোৰ আইচক্ৰীম বেয়া দেখা পাৰ কৰিছা।
আৰু কি কি কথা কৰিছা এইটো ইয়াত খালি পুলিচ লিখি থৈছো আৰু ইয়াত এইটো ইফালে কি সাৰপ্ৰাইজ দিবা মোক ক'ত কি সাৰপ্ৰাইজ ক'ত ৰবা কঁঠাল হৈছে গছত কোনে খাব মই খাম তুমি খাবা আমি খাম আৰু নানা খাব আমি খাব প্ৰিয়া খাব পাপা খাব আচ্ছা আৰু নানা খাব আৰু ইফালে তানিয়াৰ পাপা চুলি লগাই চাকচোন কৰি আছে তো এইবোৰ চাই আমি মানে হাঁহি আছিলোঁ একদম জমনি আৰু আহা ইফালে আহা ভিডিঅ' আহা ঈদত যাবা কালি ঈদটো ন Tanya saya kata hama jadi kia gue. আহি পালোঁ এতিয়া আজানো দিলে এতিয়া যাওঁ ষ্টাৰ্ট কৰোঁগৈ দৌৰি আহিছোঁ আৰু হ'লেও আজান দি দিলে আহে আছোঁ যাওঁ এতিয়া ষ্টাৰ্ট কৰোঁগৈ মই To embrace, wonder why I'm so opposite, I'm so backwards and upside down. মই ইফতাৰ কৰি আহিলোঁ আৰু আজি ইমান বেছি গৰম দিছে আৰু মানে আজি ৰোজাটো একদম ভালকৈ লাগিছে আৰু ইমান বেছি কষ্ট হৈছে মানে এদিন আকৌ টাউন গ'লোঁ তাৰপিছত বাৰ ঘৰত গ'লোঁ আকৌ আহিলোঁ তাৰ পৰা তো বহুত টায়াৰ্ড আৰু আজি তো এতিয়া অলপ ৰেষ্ট কৰিম ৰেষ্ট কৰি আৰু বহুত কাম আছে আজি কালি শুইছোঁ বহুত দেৰিকৈ 4-5টামান বাজিছে 5টা নহয় 6টামান বাজিছে তাৰপিছত শুইছোঁ তো এতিয়া আৰু কাম আছে অলপ ৰেষ্ট কৰি লওঁ তাৰপিছত চব কাম কৰিম আৰু চকু ৰঙা হৈ আছে বহুত ইমান টোপনি লাগিছে মোৰ তো আধা ঘণ্টামান ৰেষ্ট কৰি তাৰপিছত চব কাম কৰিম তাৰপিছত লগ পাইছোঁ বাই বাই এইফালে মই চাহ বনাই আছিলোঁ আম্মা আব্বা খাব বোলে তো চাহ বনাই এইফালে আব্বাক দিলোঁ লগতে গাখীৰো দিছোঁ খাবৰ কাৰণে খাই আছিলোঁ এতিয়া ৰাতি বাজে 10টা তো মই চব কাম কৰিলোঁ আৰু কাম আছে সেইবোৰ কৰিব আছে তো এতিয়া ভোক লাগিছে মই এইফালে অলপ পোলাও আৰু মাংস লৈ আহিছোঁ খাবৰ কাৰণে যিহেতু আজিতো চেহেৰি নাই বেয়াও লাগি আছে বাৰু চব ৰোজাও গ'ল কালি আকৌ ঈদ তো এডভান্স চবকে ঈদ মুবাৰক এতিয়া মেহেন্দি লগাব আছে তো খাই তাৰপিছত একেবাৰে মেহেন্দি লগাম আৰু তো পিছত দেখাইছোঁ এতিয়া মই মেহেন্দি লগাম মই বাৰু মেহেন্দি আনিছিলোঁ তাৰপিছত আকৌ এইফালে আব্বা মোক মেহেন্দি আনি দিছে আব্বা কেতিয়াও মেহেন্দি আনি নিদিয়ে তো এইবাৰ আনি দিছে তো ভালেই লাগি আছে তো এতিয়া মই মেহেন্দি লগাওঁ চাই থাকক কেনেকৈ কি লগাওঁ তো মই মেহেন্দি এতিয়া লগাওঁ চাই থাকিব এতিয়া মেহেন্দি লৈ লৈছোঁ মেহেন্দি লগাওঁ আৰু
চিম্পলকৈ লগাম একদম, বেছি হেৰি নকৰোঁ। এটা কোনটো ছাইডত লগাওঁ, এইটো ছাইডতে লগাওঁ। তো এতিয়া মেহেন্দি লগাই আছোঁ মই। একদম চিম্পলকৈ লগাম আৰু বেছি হেৰি নকৰোঁ। এনেকৈ দিলে দেখা যাব বেছি। গাইজ এইফালে মোৰ আদা মেহেন্দি লগোৱা হ'ল, একদম চিম্পলকৈ বনাইছোঁ। তো কেনেকুৱা লাগিছে জনাব। আৰু অলপ এইফালে হেৰি কৰিম, তো পিছত আৰু নলগাওঁ, ইমানখিনিয়ে আজি। তো আজিৰ ব্লগটো ইয়াতে শেষ কৰি আছোঁ। লগ পাইছোঁ কালি নতুন ব্লগ এটা লৈ, আৰু চবকে ঈদ মুবাৰক। Why am I so freaking